মানুহ মাতিছিলে তো সেইটো তুলনাত চাব গ'লে এবাৰ পোষ্টটো বেছি আছে 600 কিমানটা পোষ্ট আছে আৰু ল'ৰা ছোৱালী এবাৰ কমি গৈছে ল'ৰা ছোৱালী এখানে কমিছে বুলি কৈছো সৰহসংখ্যক মানুহ আছে ড্ৰাইভিং লাইসেন্স নাই আৰু থাকিলে মানেও ইয়াত কি হ'ব প্ৰায়খিনি ল'ৰা ছোৱালীয়ে কি গাড়ী চলাব নাজানে আৰু গাড়ীখন চলাব জানিলেও ভালকৈ ৰিভাৰ্স কৰিব নাজানে ব্ৰেক কৰি পিনি গাড়ীখন ভৰাব নাজানে তাৰ পাছতে আৰু সিগনেলখিনি বিষয়ে কোনো নাজানে গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে ভালকৈ নাজানে গতিকে তেনেকৈ হলো ল'ৰাবোৰ কাটি কুটি গৈ গৈ পাছত আকৌ চাব এবাৰ ভেকেন্সি খালি খালি থাকি যাব কিন্তু ইয়াতো এবাৰ কোৱালিফাই ল'ৰা মানে খুব কমেই হৈ যাব গতিকে যদিহে আপোনাৰ বয়সৰ এবাৰ লাষ্ট ষ্টেপ তেনেহ'লে মানে আপোনালোকে এবাৰ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগি যাওক আৰু চাকৰিটো পাবৰ কাৰণে নমস্কাৰ জনাইছোঁ সকলোকে মই মোৰ আজি অন্য এটা ভিডিঅ'লৈ এটা বহুতে ভাল খবৰ লৈ আহিছোঁ যিসকল ল'ৰা ছোৱালীয়ে ছোৱালী নহয় যিসকল ল'ৰাই অসম পুলিচৰ ড্ৰাইভাৰ নিযুক্তি পৰীক্ষাৰ বাবে আবেদন কৰি থৈছিলে তো তেখেতলোকৰ এটা বহুত ভাল খবৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব মই বহুত ল'ৰাৰ লগত কথা পাতিছোঁ ফোনৰ যোগেৰে আৰু গম পোৱা মতে মেক্সিমাম ল'ৰা ছোৱালীয়ে ড্ৰাইভিং লাইসেন্সখন দি পিনি সেই ড্ৰাইভাৰ চাকৰিটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰি অসম পুলিচ ড্ৰাইভাৰ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছিলে তাৰ এটা মই বহুতে ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে যে যিসকলৰ হাতত ড্ৰাইভিং লাইসেন্স আছিলে বা ড্ৰাইভিং লাইসেন্স দি পিনি তেখেতলোকে চাকৰিটো এবাৰ এপ্লাই কৰিছিলে তেখেতসকলে চাকৰিটো পোৱাটো আপোনালোকে অলপমান কষ্ট কৰিলে হ'ব এইকাৰণে কৈছোঁ মেক্সিমাম ল'ৰা ছোৱালীয়ে অৰিজিনেল যিখন ড্ৰাইভিং লাইসেন্সখন দি পিনি এই চাকৰিখিনিত মানে এপ্লাই কৰিবলৈ পৰা নাছিলে তাতে সৰহসংখ্যক ল'ৰা ছোৱালীয়ে অকল লাৰ্ণাখন দি পিনি এপ্লাই কৰিছিলে পাছত মই বনাই ল'ম বুলি এনেকৈ গৈ তো মই জনাৰ মতে ড্ৰাইভিং লাইসেন্সখন যদি এপ্লাই কৰিব পৰা নাছিলে তেখেতলোক ইণ্টাৰভিউ সময়ত ডিছকুৱালিফাই হ'ব আৰু যিসকলে ড্ৰাইভিং লাইসেন্সখন দি পিনি এপ্লাই কৰিছিলে তেখেতসকলৰ কাৰণে এইটো সোণালী সুযোগ গতিকে মোৰ ভিডিঅ'টি আপোনালোকে এইটো ভিডিঅ' নহয় আগত যিখিনি মই ভিডিঅ' দেখাইছোঁ প্ৰচেছখিনি কেনেকৈ ইণ্টাৰভিউ হয় কেনেকৈ গাড়ীখন চলাব দিয়ে কি সোধে প্ৰশ্ন গতিকে আপোনালোকে ভিডিঅ'খিনি চাব আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীকো অলপমান শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ তো এইখিনিতে মই জনাব বিচাৰোঁ আপোনালোকে যি হয়তো কিছুমানৰ বয়সৰ এবাৰ লাষ্ট ষ্টেপ হয়তো এইবাৰ ইণ্টাৰভিউত যদি আপোনালোকে এটা চাকৰি ল'ব নোৱাৰে জীৱনত গতিকে অহা বছৰৰ পৰা আৰু ইণ্টাৰভিউত পঢ়িবলৈ আপোনালোকৰ বয়সে নাথাকিব তো তেনেহ'লে মানে আপোনালোকে এইবাৰে ভালকৈ অলপমান প্ৰিপাৰেশ্যন কৰক আৰু আজিৰ পৰাই পঢ়াত লাগি যাওক আপোনালোকে গম পাই গৈছে যে যোৱা বছৰ বা তাৰ আগৰখিনিত এটা পোষ্টৰ কাৰণে 5জনকৈ মানুহ মাতিছিলে তো সেইটো তুলনাত চাব গ'লে এবাৰ পোষ্টটো বেছি আছে 600 কিমানটা পোষ্ট আছে আৰু ল'ৰা ছোৱালী এবাৰ কমি গৈছে ল'ৰা ছোৱালী এখানে কমিছে বুলি কৈছো সৰহসংখ্যক মানুহ আছে ড্ৰাইভিং লাইসেন্স নাই আৰু থাকিলে মানেও ইয়াত কি হ'ব প্ৰায়খিনি ল'ৰা ছোৱালীয়ে কি গাড়ী চলাব নাজানে আৰু গাড়ীখন চলাব জানিলেও ভালকৈ ৰিভাৰ্স কৰিব নাজানে ব্ৰেক কৰি পিনি গাড়ীখন ভৰাব নাজানে তাৰ পাছতে আৰু সিগনেলখিনি বিষয়ে কোনো নাজানে গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে ভালকৈ নাজানে গতিকে তেনেকৈ হলো ল'ৰাবোৰ কাটি কুটি গৈ গৈ পাছত আকৌ চাব এবাৰ ভেকেন্সি খালি খালি থাকি যাব কিন্তু ইয়াতো এবাৰ কোৱালিফাই ল'ৰা মানে খুব কমেই হৈ যাব গতিকে যদিহে আপোনাৰ বয়সৰ এবাৰ লাষ্ট ষ্টেপ তেনেহ'লে মানে আপোনালোকে এবাৰ ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগি যাওক আৰু চাকৰিটো পাবৰ কাৰণে ধুনীয়াকৈ আপোনালোকে সক্ষম হ'ব আৰু এটা কথা আপোনালোকক জনাৰ পিছত যদিহে আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এতিয়ালৈকে ৰেনু কৰা নাই বা আপোনালোকৰ মোবাইললৈ মেছেজ গৈছে তো গতিকে আপোনালোকে সময় থাকোঁতে এতিয়াই সকলোৱে ৰেনু কৰিবলৈ চাওক কিয়নো বানপানী হৈ যাব পাৰে ঘপককেনে বানপানী হৈ গ'লে গম পায় আমাৰ নেটৱৰ্ক কিমান শ্ল' হৈ যায় কাৰেণ্ট নাথাকিব গতিকে পাছলৈ আপোনালোকে হয়তো যথেষ্ট সমস্যাত পৰিব পাৰে গতিকে এতিয়া সময় থাকোঁতে বা বতৰ ভাল হৈ থাকোঁতে আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন সকলোৱে ৰিনিউ কৰি পিনি এতিয়াই ৰেডি হৈ থাকক ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পাছত আকৌ অন্য এটা ভিডিঅ' লগ পাম ধন্যবাদ